জয়ন্ত বৰাৰ হত্যা এক ৰহস্য। আলফাৰ পিনৰ পৰা স্পষ্টীকৰণ কৰা হৈছে যে তেওঁ কোনো ধৰণৰ লিংক নাছিল আলফাৰ লগত। ই এক ষড়যন্ত্ৰ নে অন্য কিবা, জানিবলৈ ভিডিঅ'টো চাওঁ আহক শেষলৈকে। এই বিবৃতি যোগে আমি অসমবাসী ৰাইজক জনাব বিচাৰিছো যে ভাৰত ৰাষ্ট্ৰৰ ভেৰুনীয়া সশস্ত্ৰ বাহিনীৰ 244 নং ফিল্ড ৰেজিমেণ্টৰ জিম্মাত নিহত হোৱা বৰহুলা থানাৰ অন্তৰ্গত বালিজান গাভৰু আলীৰ জয়ন্ত বৰা নামৰ 23 বছৰীয়া যুৱকজন আলফা স্বাধীনৰ সৈতে যোগসূত্ৰ থকা বুলি সেনা আৰক্ষীয়ে যি প্ৰচাৰ চলাইছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। সন্মিলিত বাহিনীৰ বাবে এনে অপপ্ৰচাৰ কোনো নতুন কথা নহয়। কৰোনা মহামাৰীৰ পূৰ্বৰ পৰা ৰাষ্ট্ৰযন্ত্ৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আস্পাৰ ওপৰত ভৰ দি নিৰীহ যুৱকৰ ঘৰত পৰিকল্পিতভাৱে অস্ত্ৰ শস্ত্ৰ বিভিন্ন ধৰণৰ বোমা বাৰুদ ৰাখি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সদস্য সজাই জেললৈ প্ৰক্ষেপ কৰিছে। উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আস্পাৰ আলমত অসমৰ জনগণৰ ওপৰত চলি অহা জঘন্য অত্যাচাৰৰ সৈতে অসমবাসী পৰিচিত। এই কলা আইনখন কেৱল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন বা স্বাধীনতাকামী সশস্ত্ৰ সেনানীসকলৰ বিৰুদ্ধে তেনে নহয়। এই কলা আইনৰ সুযোগ লৈ অসমত উপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰৰ সামৰিক বাহিনীয়ে বিচাৰ বহিৰ্ভূতভাৱে সন্দেহৰ বশৱৰ্তী হৈ বহু নিৰপৰাধী লোকৰ ওপৰত অত্যাচাৰ চলোৱাই নহয়, হাজাৰ হাজাৰ থলগিৰি সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীক হত্যা কৰিছে। আনকি সেনা জোৱানে বহু মাতৃভগ্নীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাও বুৰঞ্জী সাক্ষী হৈ আছে। অসমৰ বিভিন্ন প্ৰান্তত বহু পৰিয়ালক আজিও বছৰেকত নতুবা মাহেকত এবাৰ হলেও সেনা আৰক্ষীয়ে শাৰীৰিক মানসিক অত্যাচাৰ চলোৱাৰ তালিকাখনৰ বিপৰীতে অতি সম্প্ৰতি জয়ন্ত বৰা আৰু তেখেতৰ পৰিয়ালটো এক জ্বলন্ত উদাহৰণ। উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত আমাৰ থলগিৰি ৰাইজে গণতান্ত্ৰিকভাৱে কৰবাত দুই এটা প্ৰতিবাদ কৰিছে সঁচা, কিন্তু পৰিতাপৰ বিষয় এয়ে যে গণতন্ত্ৰৰ অৰ্থ নুবুজা সুখ শাসক ৰাষ্ট্ৰৰ ওচৰত গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নাই। ই এক অৰণ্য ৰোদনহে মাথো। বিগত সময়ত গোলাঘাট জিলাৰ পংকাৰ সপ্ত অমৰমৃতক শ্বহীদ বা ডাঙৰীৰ ঘটনাকে এবাৰ ভাবি চাওক। ভাৰতীয় ন্যায় ব্যৱস্থাত তেখেতসকলৰ পৰিয়ালে ন্যায়ৰ নামত কি পালে? সময়ৰ সোঁতত থলগিৰি ৰাইজে সকলো পাহৰিলে আৰু আমি নিজকে গণতান্ত্ৰিক দেশৰ নাগৰিক সজাই আইনৰ ন্যায় লৈ অপেক্ষা কৰিলো। এনেকৈ আৰু কিমান দিনলৈ অসমত থলগিৰি ৰাইজে তিতিক্ষা কৰিব? কিয় বাৰে বাৰে ৰাষ্ট্ৰযন্ত্ৰৰ ভেৰুনীয়া বাহিনীৰ অকথ্য নিৰ্যাতন বলি হবলগীয়া হৈছে সেয়া এতিয়া বুজাৰ সময়। অসমত থলগিৰি জনসাধাৰণৰ যেতিয়ালৈকে একতা আৰু চেতনা জাগ্ৰত নহব তেতিয়ালৈকে থলগিৰি ৰাইজে ৰাষ্ট্ৰপক্ষৰ এনে অবাঞ্ছিত সন্ত্ৰাসৰ বলি হৈয়ে থাকিব। গণতন্ত্ৰৰ নামত ভাৰত ৰাষ্ট্ৰই অসমত সেনা শাসন বৰ্তাই ৰাখিছে বুলি কলে বঢ়াই কোৱা নহব। ভাৰতীয় গণতন্ত্ৰ এক ভুৱা গণতন্ত্ৰ যি আমি সময়ে সময়ে উনুকিয়াই আহিছো। ইয়াৰ বিপৰীতে আমি আমেৰিকাৰ কথা এবাৰ ভাবি চাব পাৰো। এজন কৃষ্ণাংগ যুৱকক হত্যা কৰাৰ বাবে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমগ্ৰ দেশৰ জনসাধাৰণ ওলাই আহিল চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে। সৰ্বত্ৰে গণতান্ত্ৰিক প্ৰতিবাদ। কেৱল সেয়াই নহয়, প্ৰতিবাদকাৰী সন্মুখত আৰক্ষীয়ে আঁঠুলৈ ক্ষমা প্ৰাৰ্থনা কৰিও শান্তি নাপাই দিক বিদিক হেৰুৱাৰ উপক্ৰম হৈছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসন বাধ্য হৈছে ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ। তেওঁলোক গণতান্ত্ৰিক প্ৰতিবাদত সফল হোৱাৰ কাৰণ হৈছে একতা আৰু গণতান্ত্ৰিক চেতনা লব্ধ। এই কথাসমূহ আজি প্ৰজন্মই বুজাৰ সময় আহি পৰিছে। অসমত থলগিৰি ৰাইজৰ একতা অনুবন্ধন অধ্যবন্ত নহলে সুখক ৰাষ্ট্ৰই হওক বা বহিৰাগতই হওক সদায় অত্যাচাৰ চলাই যাব, সেয়া সহজেই অনুমেয়। আমাৰ একতা আৰু চেতনাৰ অভাৱৰ বাবে ভাৰত ৰাষ্ট্ৰৰ বিভিন্ন সময়ত অসমত থলগিৰিৰ সমাজ ব্যৱস্থাত কুঠাৰঘাত কৰা সমান্তৰালকৈ আমাৰ একাংশই নিজৰ ৰাজনৈতিক ভোগ বিলাস সুৰক্ষা কৰাৰ স্বাৰ্থত বিশেষ বিশেষ গোষ্ঠী সম্প্ৰদায়ৰ ওপৰত ভৰ দি ৰাজনীতি কৰি বুৰঞ্জী প্ৰসিদ্ধ জাতিটোক থান বান কৰি থলগিৰি জনসাধাৰণক পানীত হাঁহ নচৰা কৰিবলৈ সক্ষম হৈছে। কেৱল ৰাষ্ট্ৰ সন্ত্ৰাস বুলিয়ে নহয়, থলগিৰিৰ ওপৰত বহিৰাগতৰ বৰ্বৰ অত্যাচাৰ দিনক দিনে বাঢ়ি আহিছে। বিগত সময়ছোৱাত অনাথ থলগিৰি লোকৰ হাতত দিকমৰ নুমল বৰা, প্ৰবীণ বৰঠাকুৰ, ত্যাগৰ দেৱেন দত্ত দেৱকে আদি কৰি বহুজন নিহত হোৱাৰ পাছত সৌ সিদিনা সনাতন ডেকা, দেৱাশিষ গগৈ, ঋতুপৰ্ণ পেগু আৰু পৰহি জয়ন্ত বৰা নিহত হয়। এই সকলোবোৰ হত্যাকাণ্ড কিয় হবলৈ পাইছে? কাৰণ আমাৰ মাজত একতাৰ অভাৱ, যাৰ বাবে সুবিধা আদায় কৰিছে অনাথ থলগিৰি বহিৰাগতৰ লগতে ৰাষ্ট্ৰৰ ভেৰুনীয়া বাহিনীয়ে। ইয়াৰ বিপৰীতে আমি গণতন্ত্ৰৰ দোহাই দি মৌনতা অৱলম্বন কৰিছো আদালতৰ ন্যায়ৰ অপেক্ষাত। ভাৰতীয় তথাকথিত গণতন্ত্ৰৰ ন্যায় ব্যৱস্থাত এনে বৰ্বৰ অত্যাচাৰৰ ন্যায্যতা থলগিৰি ৰাইজে কেতিয়াও পোৱা নাই। যিহেতু আমাৰ সমাজত গণতন্ত্ৰৰ বহুল প্ৰচাৰ হোৱা নাই আৰু ৰাষ্ট্ৰপক্ষই সেই সুবিধা প্ৰদান কৰা নাই, আমি কা আন্দোলনৰ কথাকে কব পাৰো। 5 জনকৈ নিৰীহ যুৱক হত্যা কৰা হল। ইয়াৰ বিচাৰ হবনে? কেতিয়াও নহয়, যিহেতু ভুৱা গণতন্ত্ৰত ন্যায় কেতিয়াও শুদ্ধ হব নোৱাৰে। লগতে গণতন্ত্ৰ এতিয়া ৰাজনৈতিক নেতাৰ হাতৰ মুঠিত।
ইয়াৰ উপৰি গণতন্ত্ৰৰ অৰ্থ আমাৰ মানুহে বুজি নাপায়। যিসকলে বুজি পায় সেইসকল স্বাৰ্থলোভী। মাহৰ মাৰ দেখি তিলে বেট মলাৰ দৰে এয়া ভাৰতীয় গণতন্ত্ৰৰ এক কৌশল। নিৰীহক মাৰি আন্দোলন স্থবিৰ কৰা বা আন্দোলনকাৰীক লক্ষ্যগ্ৰস্ত কৰাৰ দুৰ্ভাগ্যৰ বিষয় এয়ে যে আমাৰ একাংশ বুদ্ধিজীৱীয়ে সকলো দেখিও আওকাণ কৰাৰ পৰিলক্ষিত হৈছে, যাৰ বাবে আজি আমি ভাবিবলৈ বাধ্য যে তেখেতসকলেও জাতিটোক কৰাল গ্ৰাসত লীন যোৱাত অৰিহণা যোগাইছে। ইয়াৰ ফলত আটাইতকৈ বেছি বিপদৰ সন্মুখীন হৈছে যুৱচাম। বিগত সময়ছোৱাত ভাগে ভাগে আন্দোলন কৰাৰ পৰিণতি আমি প্ৰত্যক্ষ কৰিলো। বিদেশী খেদাৰ আন্দোলন, কেপ কা আন্দোলন বা নদীবান্ধ বিৰোধী আন্দোলনে হওক, ঐক্যতাৰ অভাৱত এই সকলো আন্দোলন আধাতে মৰহি গল। লগতে একাংশই ৰাজনীতিৰ মেৰপাকত বান্ধ খাই পৰিল। অসমত থলগিৰি ৰাইজে ৰাষ্ট্ৰপক্ষৰ এই ভুৱা গণতন্ত্ৰক প্ৰত্যাখ্যান কৰি বিকল্প সন্ধান কৰিব লাগিব। এই ক্ষেত্ৰত বিপৰীত পক্ষৰ পৰা অনেক হেঙাৰৰ সন্মুখীন হোৱাটো স্বাভাৱিক, যিহেতু অসমত থলগিৰি ৰাইজৰ ঐক্য বিনষ্ট কৰাটো ৰাষ্ট্ৰপক্ষৰ সংহত দীৰ্ঘম্যাদী আঁচনি। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানক এজন আৰক্ষী বিষয়াই মুখ বন্ধ কৰিবলৈ হুঁচিয়াৰ কৰা বাতৰি আমি সকলোৱে পাইছো, যি নেকি গণতন্ত্ৰৰ অধিকাৰ। কিন্তু অসমত তেনে পৰিৱেশ সূচনা হোৱা নাই, যিহেতু গণতন্ত্ৰ চৰ্চা হোৱা নাই। সমগ্ৰ প্ৰশাসন যন্ত্ৰটো ৰাষ্ট্ৰযন্ত্ৰৰ সৈতে জড়িত। সকলো যেন ৰাজনৈতিক নেতাৰ কথাত উঠা বহা কৰিবলৈহে প্ৰশাসনিক কাম কাজত বৰ্তি। সেয়েহে যুৱ প্ৰজন্ম এতিয়া অধিক সচেতন হ'ব লাগিব, গণতন্ত্ৰৰ চৰ্চা কৰিব লাগিব। ইয়াৰ অৰ্থ বুজি পাব লাগিব। প্ৰকৃত গণতন্ত্ৰ কেতিয়াও ৰাষ্ট্ৰপক্ষত নহয়। গতিকে অসমত থলগিৰি যুৱচামক চেতনা জাগ্ৰত কৰি একতাৰ বান্ধোনেৰে এনে অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আমি আহ্বান জনালো। অন্যথা অসমত থলগিৰি ৰাইজ কোনো কালে বিপদমুক্ত হ'ব নোৱাৰিব। কেৱল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনক দুখ দি সমালোচনা কৰিলেই নহব। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে কিয় কথাবোৰ কৈছে সেয়া এবাৰ অনুধাৱন কৰক। অসমত থলগিৰি ৰাইজে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ ধনাত্মক কাৰ্যক সহায় সহযোগিতা নকৰে, তেন্তে স্বাধীনতাকামী আমাৰ লক্ষ্য উদ্দেশ্য আধৰুৱা হৈ ৰব। কেপ্টেইন দ্বীপ অসম, প্ৰচাৰ বিভাগ, সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। জয় আই অসম।